এই 2025 চনৰ 1 আগষ্ট তাৰিখে মানে আমি এখন গভৰ্ণমেণ্ট আইটিআই তিনিচুকীয়াত এডমিশ্যন লৈছিলোঁ। আমি MMB ট্ৰেডৰ হয় আৰু সকলো ট্ৰেডৰে কিছুমান প্ৰব্লেম আছে। বিশেষকৈ আমাৰ প্ৰব্লেমটো হৈছে 1 আগষ্টত আমি যিদিনাখন ইয়াত এডমিশ্যন কৰিছোঁ, ফাৰ্ষ্ট মানে ক্লাছ কৰিবলৈ আহিছোঁ, সেইদিনাখনে আমাৰ এজন ছাৰে ৰিজাইন মাৰিছে। তাৰ পাছৰ পৰা আমি ক'লোঁ আমাৰতো ছাৰজন নাই, এতিয়া আমি পঢ়িবলৈ আহিছোঁ ইয়াত, তো আমাক মেনেজ কৰি মানে যাৰ তাৰ লগতে যেতিয়া তেতিয়া ক্লাছ যেনেকৈ তেনেকৈ কৰাই থাকে মানে। তো আমি 2 মাহমান গ'ল, বোলো আমি সদায় কৰোঁ, আমাক যে নিজৰ এজন ইনষ্ট্ৰাক্টৰ লাগে দেই, তো দিম বুলি কৈ থাকে তেখেতলোকে। তাৰপিছত ইনষ্ট্ৰাক্টৰটো নাই, সেনেকৈ আমাক এতিয়াতো 5.5 মাহ হ'ল, 4 মাহমান পাৰ কৰালে। লাষ্টত আমি মানে উপায় নাপায় আমি ক'লোঁ আমাক লাগিবই বোলো। তেতিয়া তেওঁলোকে আমাক কথা দিলে যে এই 3 ডিচেম্বৰ তাৰিখে আমি তোমালোকক এজন ইনষ্ট্ৰাক্টৰ দিম। 3 ডিচেম্বৰত ইনষ্ট্ৰাক্টৰটো দিয়া নাই আমাক। আজি এজন লৈ আহিছে মানে 2024 চনত MMB পাছ আউট, গুৱাহাটী ITI পৰা পাছ হৈছে চাগে, তেখেতে কৈছিলে মানে ছাৰজনে। আমি সুধিলোঁ আপুনি ক'ৰ পৰা কি আহিছে, এনেকৈ পাছ কৰিছোঁ, এক্সপিৰিয়েঞ্চ কি? একো এক্সপিৰিয়েঞ্চ নাই, জাষ্ট মানে ITI পাছ কৰি আহিছে। আমিতো ষ্টুডেণ্ট বুলি ক'ম সেইজনক, কাৰণ যোৱা বছৰ পাছ কৰি আহিছে। তাৰপিছত সেনেকুৱা এজন ষ্টুডেণ্টৰ পৰা আমি মানে কি শিক্ষা পাম মানে? একো এক্সপিৰিয়েঞ্চ নাই মানে। আমাকতো অলপ উচ্চ শিক্ষা থকা ব্যক্তি এজন লাগিবতো। আমি কাৰণ পঢ়িব আহিছোঁ ইয়াত, একো নজনা এজন মানুহৰ পৰা আমি একো এটা শিকিব নোৱাৰোঁ। তাৰপিছত তেওঁলোকে প্ৰব্লেম, আৰু আমাৰ বাকী ট্ৰেডসকলেও প্ৰব্লেম আছে। 5 মাহ ধৰি আমাৰ ইনষ্ট্ৰাক্টৰসকলে দৰমহা পোৱা নাই। সেইবাবে এতিয়া ইনষ্ট্ৰাক্টৰ কেইজনে ক্লাছ কৰোৱাই নাই মানে। যি নহয়, ইনষ্ট্ৰুমেণ্ট আছে, ডিজেল আছে, ৱেল্ডাৰ, সকলো মানে ইলেক্ট্ৰিচিয়ানৰ পৰা মানে কণ্টেক্সুৱেল মানে 5 মাহ ধৰি দৰমহা পোৱা নাই। আমি সুধোঁ দৰমহা কিয় দিয়া নাই? আমাৰ পৰাতো পইচা লৈছে 33,000 টকাকৈ এডমিশ্যনৰ পইচা। তেওঁলোকে কয় যে কিবা মানে খচৰা কমিটি এখন আছিলে, IMC মানে, যিখন মানে ভাং খাইছে বোলে এইবছৰ, আৰু নতুনকৈ এখন কমিটি বনোৱা হৈছে, সেইখন কমিটি গুৱাহাটীত আপোনাৰ এপ্ৰুভ কৰা নাই বোলে, কেঞ্চেল কৰি দিয়ে। আমি সুধোঁ কিয় কেঞ্চেল কৰি দিয়ে, এপ্ৰুভ কৰা নাই? আমিতো কওঁ এইটোতো চৰকাৰী প্ৰতিষ্ঠানৰ কাম হয়, কাৰোবাৰতো ব্যক্তিগত হেৰি নহয় যে তেওঁলোকে কেঞ্চেল কৰি পঠিয়াব, কিবা পঠিয়াব। এতিয়া আমি ভিতৰত সুধিব যাওঁতে কেইবাৰ কেঞ্চেল কৰিছে, কি মানে ফিডবেকটো কি দিয়ে যে কিয় কেঞ্চেল কৰিছে, একো জনোৱা নাই। আমাক দেখাওক কেঞ্চেল কৰা, এতিয়া আপোনালোকে পঠিয়াইছিলে, মেইল কৰিছিলে, একো দেখাব পৰা নাই তেখেতলোকে মানে। অকল আমাক মেনেজ কৰি মানে কথাবোৰ কৈ থাকে। এতিয়া আমাক মেনেজ কৰি তেওঁলোকে পঢ়াই থাকিম বুলি ভাবিছিলে, কিন্তু আমিতো শিক্ষা ল'ব আহিছোঁ। এতিয়া মা দেউতাহেঁতিও সোধে, আমি আৰু বায়'মেট্ৰিক ছিষ্টেম আছে মানে, ফিংগাৰপ্ৰিণ্ট দিব লাগে ৰাতিপুৱা 7 বজাত। যদি ফিংগাৰপ্ৰিণ্ট 7 বজা মানে 8 বজালৈকে ভিতৰত যদি দিয়ে আপুনি, তেতিয়া আপোনাৰ ঠিক আছে। যদি 8 বজাৰ পাছত দিয়ে, লেট দেখায়। তো লেট দেখায়, আমি আহোঁ ঠিকে টাইমত আহোঁ। এতিয়া মই চাবুৱাৰ পৰা ধৰি লওক, কোনোবা ইয়াত থাকিও লৈছে, শিৱসাগৰ, যোৰহাট, লখিমপুৰ, ধেমাজি ল'ৰা ছোৱালীও আছে। তো আমি 7টা বজাত যদি আহি ইয়াত বায়'মেট্ৰিকটো দিব লাগে, আমাৰ যদি টিচাৰে নাই, ইনষ্ট্ৰাক্টৰে নাই, আমি 3টা বজালৈকে ৰখিব লাগে। আকৌ ছুটি টাইমতো দি যাব লাগে মানে। তো আমি 3টা বজালৈকে ইয়াত বল খেলি থাকোঁ, কিবা খেলি থাকোঁ। আমিতো পঢ়িবলৈ আহিছোঁ, এতিয়া আমিতো খেলিবলৈ অহা নাই। ক্লাছ হোৱাই নাই মানে। বাকীসকলৰ হৈছিলে, দৰমহা নোপোৱাৰ কাৰণে মানে ইনষ্ট্ৰাক্টৰে বৰ্তমান ক্লাছ কৰোৱা নাই মানে, কাৰণ তেওঁলোককতো চলিবলৈ লাগিব ন কিবা। কিন্তু খচৰা কমিটিখনৰ যিটো মানে কথা কৈ আছে, এপ্ৰুভ নাই কৰা। আমি মানে জানিব বিচাৰোঁ কথাটো কিমান মানে সত্য। তেওঁলোকে মানে এনেকৈ মেনেজ কৰি মানে লৈ যাম বুলি ভাবিছিলে নেকি আমাক 2 বছৰ আগতো। প্ৰব্লেমবোৰ শুনিব পাই থাকোঁ মানে। এতিয়াখনত আমি খবৰ কৰিছিলোঁ, প্ৰত্যেক বছৰে বোলে কিবা না কিবা প্ৰব্লেম থাকেই ইয়াত মানে। কিন্তু এইবছৰ আমিতো এতিয়া মানে উৎপাত কৰিছোঁ। আমি মিডিয়াক মাতিম, কিবা মাতিম, DC ছাৰৰ ওচৰলৈ যাম, কিন্তু কয় নাযাবা, আমি চাই দিম, কিবা হেৰি কৰি দিম, এনেকৈ মানে আমাক কৈ থাকে। আজিও মিডিয়া আহোঁতে মানে কৈছে নক'বা, হেৰি নক'বা। আমি কিয় নক'ম? আমাৰতো প্ৰব্লেম আছে, আমি শিক্ষা এটা ল'বলৈ আহিছোঁ। আজি যদি আমি চাৰ্টিফিকেট এখন লৈ যাম 2 বছৰ ইয়াৰ পৰা, একোৱে আমি নজনাকৈ চাৰ্টিফিকেট এখন লৈ যাম, ক'ৰবাত আমি যদি চাকৰি এটাৰ কাৰণে কিবা এটা এপ্লাই কৰিম, আমাক কিবা এটা দেখাব ক'ব, আমিতো একো চিনিয়ে নাপাম, টুল চিনি নাপাম, এইটো কি ৰেঞ্জ হয়, একো গম নোপোৱাকৈ আমি ইয়াৰ পৰা ওলাই যাব লাগিব। আমাৰ যিহেতু এতিয়া নিচে কাষত আছে আয়ুক্তৰ কাৰ্যালয়, আৰু ইতিমধ্যে চৰকাৰেও কৈছে যে শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড উন্নত হৈছে, কিন্তু চৰকাৰক কি আহ্বান, জিলা আয়ুক্তৰ নিচে কাষত আছে, তেওঁলোকক কি আহ্বান জনাব এই ক্ষেত্ৰত? জিলা আয়ুক্তক এইটোৱে আহ্বান জনাম যে আমাৰ ধৰি লওক 5.5 মাহ ধৰি যি ইয়াত মানে ভেকু ভাওনা চলি আছে, আৰু আমাৰ প্ৰিন্সিপালে শুনা মতে, প্ৰিন্সিপাল ছাৰে 6খন ইনষ্টিটিউটৰ কিবা প্ৰিন্সিপাল নেকি অধ্যক্ষ দায়িত্বত আছে। এজন ব্যক্তিয়ে 6খন ইনষ্টিটিউট কেনেকৈ চলাব পাৰে? প্ৰিন্সিপালৰ নাম কি? এইটো ৰাজু গোপাল। আজি ধৰি লওক 5.5 মাহত মই বিশেষকৈ 3বাৰ মানে 4বাৰ দেখিছোঁ, আৰু বহুতে হয়তো চিনি নাপায় ছাৰক মানে। বহুতে চিনি নাপায় যে এইজন আমাৰ প্ৰিন্সিপাল ছাৰ। আমাৰ ছিনিয়ৰ ছুপাৰভাইজাৰ আছে, তেখেতকে চবে কিজানি প্ৰিন্সিপাল ছাৰ বুলি জানে, তেখেতে মেনেজ কৰি থাকে। আজি মানে যিটো কাম কৰিলে আমাক মানে, আমাৰ বিশেষকৈ MMB আমাৰ টিচাৰ নাই কাৰণে আমি মানে উৎপাত বুলিয়ে কৈছোঁ, আৰু আমি আন্দোলন কৰি আছোঁ, কিবা কৰি আছোঁ। আমাক মানে এজন মাতি কিনি মানে 2024 চনত কৈছিলোঁ যে পাছ আউট মাতি কিনি, একো এডভাৰটাইজমেণ্ট নাই, একো মানে ইণ্টাৰভিউ নাই, সেনেকুৱা এজন মানে ব্যক্তিক মাতি কিনি মানে আমাক পঢ়াবলৈ দিছে। কেনেকৈ মানে হ'ব? আমাৰ মানে ভৱিষ্যতৰ লগত তেওঁলোকে হেতালি খেলি আছে মানে। এতিয়া সেনেকৈ হ'লে ধৰি লওক আমাক কয় তোমালোকৰ কোনোবা আছে, এতিয়া মোৰ যদি লগৰ এজনে এবাৰ পঢ়ি গৈছে MMB, মই তেখেতক যদি মাতি কিনি তই পঢ়া বুলি কওঁ, মইতো তেখেত মেনেজ কৰি কিনি মই মাৰ্কছ চাৰ্কছ লৈ কিনি যাম, কিন্তু মই শিকিম কি বস্তুটো?
কিবা এটা শিকিবলৈহে আহিছোঁ আমি, নহয় জানো? কিমান ইয়াত ITI আছে, আছাম ITI আছে, কাজিৰঙা, পুণ্য ITI, আমিতো তাতো এডমিশ্যন কৰিব পাৰিলোহেঁতেন। চৰকাৰী ITI বুলি আমি ইয়াত বেষ্ট টু বেষ্ট পাম বুলি আমি ইয়াত সকলোৱে পঢ়িবলৈ আহিছোঁ। কিমান দূৰৰ পৰা আহিছে, একো সুবিধা নাই, মানে একো ইকুইপমেণ্টছ নাই, একো সুবিধা নাই, মানে একোৱে নাই। আৰু প্ৰিন্সিপাল ছাৰ মানে একো সমাধানে নাই মানে আমাৰ, অকল মানে বস্তুখিনি আমাক মেনেজ কৰি মানে ভাবিছিলে যে আমি মেনেজ কৰি আমিতো সৰু ধৰি লওক এনেকৈ সিহঁতক লৈ যাম, কিনো ক'ব সেনেকৈ। কিন্তু এতিয়া DC ছাৰলৈ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, মানে শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়ালৈ আমি এটাই মানে অনুৰোধ জনাইছোঁ যে আমাৰ প্ৰব্লেমখিনি চাওক। আৰু কথাটো এইটো যে মানে গুৱাহাটীত কিবা কাউন্সিলত মানে আমাৰ যিখন কিবা খচৰা কমিটি মানে এপ্ৰুভ নে কিবা কেঞ্চেল কৰিছোঁ বুলি কৈছে, সেই কথাটো কিমান সত্য মানে? যদি সত্য হয় তেতিয়া ঠিকে আছে, যদি মিছা হয় তেতিয়াহ'লে কিবা এটা ব্যৱস্থা ল'ব লাগে আৰু এওঁলোকৰ ওপৰত। যে ইমানখিনি ধৰি লওক আজি বোলে 300 ষ্টুডেণ্ট আছে, 300 ষ্টুডেণ্টৰ যদি আপুনি 33,000 টকাকৈ ধৰে, মোটামুটি কোটি টকাৰ ওচৰত খেল। তো সেই মানে বস্তুটো কি চলি আছে মানে অলপ জানিব পাৰিলে আমাৰো ভাল লাগিব। আমি কওঁ খচৰা কমিটিখনৰ লগত আমাক কথা পতাওক, একো কথা নপতাই। মানে এতিয়া এনেকুৱা হয়, IMC আমি অফিচলৈ যাওঁ, আমাক ইয়াৰ পৰা তালৈ ঠেলে, মানে ছুপাৰভাইজাৰ হেৰিয়ে তাৰপৰা ইয়ালৈ ঠেলে। মানে ইয়াত ডিপাৰ্টমেণ্ট দুটা আছে মানে আপোনাৰ গভাৰ্ণমেণ্ট ITI হয়, কিন্তু মানে আপোনাৰ গভাৰ্ণমেণ্ট ITIত মানে চিট কম, যিহেতু 20টাকৈ কিবা চিট আছে, সেইকাৰণে ইয়াত পঢ়িবলৈ মানে অলপ বাকী ধৰি লওক প্ৰাইভেট ITIত এতিয়া আমি 33,000 এডমিশ্যন কৰিছোঁ MMB, প্ৰাইভেট ITIত আপোনাৰ 60,000 70,000 সেনেকৈ লয় মানে। ইয়াত মানে চৰকাৰে সুবিধা কৰা মতে আমি যিমানখিনি গম পাওঁ 30,000 টকাতে আমাক পঢ়াব পৰাকৈ মানে ব্যৱস্থাখিনি কৰিছিলে। কিন্তু এতিয়া বস্তুখিনি কি মানে ধৰিব পৰা নাই মানে গুৱাহাটীত কি কৰিছে মানে এইটো খবৰ আমি মানে পালে ভাল হ'ব মানে কথাটো সঁচা নে মিছা। যদি সত্য হয় তো ঠিকে আছে, ধৰি লওক চৰকাৰী বস্তু এটা ৰখাইছে এতিয়া, কাৰণ আমিতো ভৱিষ্যত হয় ন দেশৰ। এতিয়া আমাক যদি এনেকৈ ৰখায়, আমি যদি পঢ়িবলৈ নাপাওঁ, কাৰণ আমাৰ বয়সবোৰ উকলি যাব, পাছলৈ আমাৰ দিগদাৰ হ'ব নহয় এনেকৈ মানে। আৰু এতিয়া 2 বছৰীয়া বস্তুটো আমি যদি 6 মাহ গ'লে ধৰি লওক 5.5 মাহ 6 মাহ, আমাৰ থাকিলে 1.5 মাহ, 1.5 মাহত আমি কি শিকিম? আৰু এবছৰীয়া যিখিনি আছে ডিজেলখিনি, ডিজেলৰ 6 মাহ গ'ল, সেই 6 মাহত কি শিকিব? কাৰণ ITI বস্তুটো হৈছে মানে বেছিভাগ হাতে কামে মানে আপোনাৰ লিখা পঢ়া ইমান ইয়াত এই গুৰুত্ব মানে কম মানে। মেইন মানে আপোনাৰ প্ৰেক্টিকেল মানে। এতিয়া আমাৰ কি কয়, এতিয়া আমাৰ কেলকুলেশ্যন, ড্ৰয়িং, স্কিল, সেইবোৰ ক্লাছটো আমি কৰি লাভ নাই। আমাৰ ট্ৰেডৰহে মাষ্টৰ নাই, সেইখিনি ক্লাছ আমি কেনেকৈ কৰিম বাৰু? ট্ৰেডৰ বিষয়ে একো নাজানোৱে আমি। এতিয়া গাড়ী ইঞ্জিনটো আমাক এনে দেখাইছে অকল ছাৰেদি এদিন, একো এটা আমি নাজানো মানে কি কৰিম কি নকৰিম। এনেকৈ মেনেজ কৰি লৈ যাম বুলি ভাবিছিলোঁ। শেষত আমি মানে আপোনালোকৰ সহায়ত মানে দেখাব বিচাৰিছোঁ যে কি চলি আছে তিনিচুকীয়া গভৰ্ণমেণ্ট ITIত মানে, চৰকাৰেও গম পাওক মানে যে এখন মানে চৰকাৰী শিক্ষানুষ্ঠানত কি চলি আছে মানে।